ভাগৱত কৃষ্ণ কৃষ্ণ নামে জানা পৰম কল্যাণ এ ৰাম নামে হবে হাজাৰ যেন ভিলাখ জীৱা মুখ চাও বৈকুণ্ঠ আপুনি নামক যেনেধৰণে বিচাৰে তেনেধৰণে পাব যেনেধৰণে বিচাৰে তেনেধৰণে পাব এতিয়া আমি যে নাম লওঁ বাপ আমি নাম জানি লৈছোঁ নে নাজানি লৈছোঁ বাপক কৈছোঁ নামটো জানি লৈছোঁ নে নাজানি লৈছোঁ নাজনাকৈ লৈছে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ অৰ্পণ জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ভগৱন্তৰ ওচৰত শৰণ লৈছে আপুনি জানি লৈছে নে নাজানি লৈছে তাততো জানিয়া লৈছে বুলি নাজানি লৈছে বুলি কৈছে নি হা ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'লে আপোনাৰ জীৱৰ গতি হ'ব বুলি আপুনি জানিলে আৰু জানি পেলাইহে শৰণ লৈছে হা কথা চিন্তা কৰক অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আপুনি নাম জানে সেইকাৰণে নামৰ শৰণ লৈছে তো নামেই যদি জনা নাই তেতিয়াহ'লে আপুনি শৰণ কেনেকৈ ল'লে বাপ জেমেলা আছে কথাবোৰ অপৰাধৰ বিনাখন গাই গাই বুঢ়া হৈ গ'লোঁ কিন্তু এটা তাত কথা কৈছে আপুনি জানি নামে পখিলো শৰণ মই নাম জানো যদি আপুনি নাম জানে নাম গাই থকা সময়ত আপুনি প্লুং প্লাং কেলৈ কৈ থাকে তো নামেতো হাতু কাৰ্য সিদ্ধি কৰে আপুনি জানিহে নাম গাইছে বোলে বাপ মই নাই জনা নহয় যেনে তেনে গাইছোঁ আৰু দেই কৈছে নেকি আপুনিয়ে গাই আছে মই গাইছোঁ নেকি অপৰাধৰ বিনাখন আপুনি লাষ্টত আপুনিয়ে গায় ঘোষণা কৰি থৈ গ'ল অপৰাধৰ বিনাখন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ জানি পেলাই মই নামৰ শৰণ ল'লোঁ পখিলো আনগতি নাহিকে মৰণ নে বাপ ক্ৰিটিকেলবোৰ চাওক কথাবোৰ ক'ত আছে সদায় গাই থাকোঁ আমি নাম জানি পেলাই গাই আছোঁ কিন্তু সদায় গণ্ডগোল হা চেতন নাই প্ৰাৰ্থনাবোৰ অৰ্থ বুজি নাপাওঁ অৰ্থ পদাৰ্থ বুজি পালে ভকতি হ'ব গতিকে আমি নাম জানো কি নাম জানো কৃষ্ণৰ নামেৰে যে আমাৰ গতি সাধিব পাৰে এই কথা আমি জানো জনাৰ পাছত আমাৰ নামত ৰতি নাই জনাৰ পাছত নামত শ্ৰদ্ধা নাই জনাৰ পাছত নাম গাব লাগে বুলি আমাৰ জ্ঞান নাই জনাৰ পাছত আমি শৰণ লোৱাৰ পাছত নামঘৰলৈ মৰা সময়লৈকে নাযাওঁৱেই হ'ল জানো বাৰু কথা নহ'ল গতিকে এইবিলাক কথাও আমি জানিবলগীয়া বহু কথা তাত সোমাই আছে কৃষ্ণ জ্ঞানৰ নামে জানি বাহামহাফল নাহি নামত পৰে পৰম মংগল হে ৰাম জ্ঞানৰ নামেহে জানি বাহা যজ্ঞ ফল নাহিকে নামত পৰে পৰম বিমংগল শুদ্ধ হৈছেনে মই ভুলকৈয়ে পঢ়িছোঁ ইয়াত কৈছে জ্ঞানৰো নামেহে জানিবা যজ্ঞ ফল জ্ঞানৰো নামেহে জানিবা পূজা নামে ফল জ্ঞানৰো নামেহে জানিবা দানহে ফল কৈছে নেকি ভাগৱতে নাই কোৱা নহয় হৰিনামৰ ফলটো কি জ্ঞানৰো নামেহে জানিবা মহাফল নাহিকে নামত পৰে পৰম মংগল গতিকে এই ভাগৱতৰ মহাফলটো অৰ্থাৎ এই ভাগৱতত কি আছে ভাগৱতত কি আছে ভাগৱতৰ নাম আছে তাৰ ভাগৱতৰ মহাফল কি ভাগৱত পঢ়িলে কি ফল পায়
নাম ফল পায় আৰু ভাগৱতে কোৱা নাই কেতিয়াও যজ্ঞ নামৰ এটা ফল পাব ভাগৱতৰ হৰিনাম গালে কেতিয়াও কোৱা নাই আমাক পূজা পাব দান পাব ভাগৱতত নাম বস্তু সোমাই আছে আৰু এই ভাগৱতৰ পৰা আমি কি পাম পৰম মংগল নামৰ দ্বাৰা আমাৰ সাধনা হ'ব কিমান ক'ব লাগিব জ্ঞানী পৰীক্ষিত তুমি তেজিও সংশয় এৰাম অল্পকালে হাদে সিদ্ধি ঈশ্বৰ ভকতি দুই দণ্ডে পাইলে গতি খুটাংগ নিপতি হে ৰাম চাৰিও বেদৰ হাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলে গতি খতাংগ নিপতি তেতিয়াহ'লে ঈশ্বৰৰ নাম আমি কিমান সময় ল'ব লাগে দুঘণ্টা ভাগত শুনিব লাগে নি নালাগে ন এতিয়া দুঘণ্টা ভাগত আমি কেলৈ শুনা হৈছে হেৰ দুঘণ্টা শুনাৰ পাছতো আমাৰ কাম হোৱা নাই তো দুই দণ্ডত আমাৰ কেনেকৈ কাম হয় সেইকাৰণে পেৰি আছোঁ খতাংগমুনিয়ে দেৱতাসকলক ৰক্ষা কৰি আছিল বহুদিন আৰু দেৱতাসকলে ক'লে হেৰা তুমি যোৱাকৈ যোৱা আৰু আমাক বহুত দিন ৰক্ষা কৰিলা আৰু শতাংগমুনিয়ে ভাবিলে মোক বা কেলৈ যাবলৈ ক'লে আচ্ছা যাম বাৰু এই তোমালোকে দেৱতা নহয় কৈ দিয়াচোন মোক কিবা এটা উপায় কৰা ইমান দিন যে তোমালোকৰ ৰক্ষণাবেক্ষণ দিলোঁ হয়তো মোৰ মৰ্ত্যত সতী সন্তান ভাইজা চাগে নাই কত বছৰ হৈ গ'ল বোলে কি লাগে কোৱা এই দিয়া যদি আৰু কি লাগে আৰু এতিয়া বুঢ়া হ'লোঁ মুখ্য পদটোকে দিয়া আৰু যাওঁগৈ বোলে আমি মুখ্য পদটো দিব নোৱাৰোঁ নহয় তেতিয়াহ'লে মুখ্য পদ যদি দিবই নোৱাৰা তেতিয়াহ'লে আৰু মোক বেলেগ বস্তু নালাগে ন মই এতিয়া ধন ধান লৈ কি কৰিম এই বুঢ়া বয়সত ভাইজাও নাই কত বছৰ হ'ল তোমালোকৰ ৰক্ষা কৰি থাকোঁতে বোলে মুখ্যৰ বাদে তুমি যি পিছত তাকে দিব পাৰি বোলে যদি দিব পাৰে তেতিয়া আৰু এটা সাধন কৰি দিয়া বোলে মোৰ আয়ুস কিমান আছে চাই দিয়া তোমালোকে চাই পেলাই ক'লে বোলে আপোনাৰ আয়ুস 2 দণ্ডহে আছে 90 মিনিট 1 দণ্ডত 45 মিনিট অৰ্থাৎ আমাৰ স্কুলৰ ক্লাছবিলাক 45 মিনিটকৈ বন্ধা আছে এজন মানুহে ঈশ্বৰৰ কথা 45 মিনিটতকৈ বেছিকৈ শুনিলে মনত নাথাকে ৰাখিব নোৱাৰে সেইকাৰণে ক্লাছত পিৰিয়ডটো 45 মিনিটকৈ বন্ধা হৈছে এইটো বিজ্ঞানৰ কথা আৰু 45 মিনিটৰ পাছত ছাত্ৰজনক ঢেৰ ভাল কথা পঢ়োৱালেও মনত নাথাকে কথাটো বুজি পাইছেনে এতিয়া 45 মিনিটতকৈ বেছি কথা শুনিলে মনত থাকিবনে নাথাকে 45 মিনিট শুনাৰ পাছত আমাৰ মন মগজু স্থিৰ নাথাকে আৰু আমাৰ যিমান গালেও সেই কথা হৃদয়ত নোসোমায় এইটো বিজ্ঞানৰ দ্বাৰা সত্য এতিয়া যে ভাগৱতবোৰ যে 2 ঘণ্টা 3 ঘণ্টা গাই থাকে এইটো যুক্তিসংগত হৈছে নাই কেৱল ঈশ্বৰৰ কথা 10 ঘণ্টা শুনি থাকিলেও আপোনাৰ মনত নোৰোৱাকৈ নাথাকে ঈশ্বৰৰ কথা বাদে সকলো কথা আপুনি 45 মিনিটতকৈ ৰাখিব নোৱাৰে কেৱল ঈশ্বৰৰ কথা পাৰিব কেৱল সেইকাৰণে ভাগৱত ঘণ্টাৰ পাছত ঘণ্টা শুনিব পাৰে ক'বও পাৰে কাৰণ ঈশ্বৰৰ নাম অমিত আৰু এই অমিত হৃদয়ত অন্য কথাতকৈ সুকীয়া গম পাইছেনে কথাটো হে নহয় যিবিলাক আমাৰ গ্ৰাম্য কথা বা অন্যান্য বিজ্ঞানসন্মত কথা এইবিলাক 45 মিনিটতকৈ আপুনি ৰাখিব নোৱাৰে কিন্তু কৃষ্ণ নাম তে যদি সেইটো হয় তেতিয়াহ'লে কিছুমান মানে দিন জপে নহয় ৰাতি জপি আছে মাত্ৰ ঈশ্বৰৰ নামৰ বাদে সকলোখিনি শুনিব পাৰিব আপোনালোকে সেইটো সুযোগ নল'ব বা 45 মিনিট হ'ল আমৈ দিয়ক মাত্ৰ ঈশ্বৰৰ নাম আপুনি ঘণ্টাৰ পাছত ঘণ্টা শুনি থাকিব পাৰিব এতিয়া পাল নাম গোটেই ঘোষাখন ৰাতিটো পাঠ কৰে গোটেই ৰাতিটো পাঠ কৰে বহু লোক সাধন কৰি গুচি গৈছে নাম জপ কৰি জপি মৃত্যুবৰণ কৰিছে কেৱল ঈশ্বৰৰ নামত এক মহা অমিত মৃত্যুঞ্জয় শক্তি আছে আৰু ক'তো নাই সেইকাৰণে ভাগৱত শুনি থাকিলেও হেঁপাহ নপলায় বৃদ্ধসকলৰ টোপনি নহা মানুহৰ ভাগৱত শুনিলে টোপনি যাব কেলৈ যায় অমিত প্ৰাণ কৰে যেনেকৈ আপোনাক গৰম উঠি আছে ফেনখন লগাই দিয়াৰ লগে লগে আপোনাৰ গাটো শীতল পৰি গ'ল আপোনাৰ মনত অস্থিৰ হৈ আছে সংৰাগে হৈ আছে ঈশ্বৰৰ কথা শুনি দিয়াৰ লগে লগে আপোনাৰ মন প্ৰশান্তি আহিলে আৰু মন যেতিয়া প্ৰশান্তি আহে তেতিয়া নিদ্ৰা আহে আপোনাৰ উশৃংখল সময়ত নিদ্ৰা আহিব নি বা আহিব জানো
দি আহিব লাগিব আৰু প্ৰশান্তি আনে কিহে ঈশ্বৰৰ কথাই অঁ আহি যায় সেই অহাটো ভাল তাৰমানে কেলে আপুনি শুনি আছে গুচি গৈছে প্ৰশান্তি আহি গৈছে ন হৃদয়খনলৈ প্ৰশান্তি আহিছে এটা ভাল দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত এ নাম দেৱ হবে ফুলে ভৰ মলুৱা মহিপাল ৰাজা বোলে বোলাগে জীৱুক দেৱে কহে জীৱা তুমি দুয়ো দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিল বিমানে সমস্তকে তেজী ৰাজা থিৰ কৰি মন কৃষ্ণৰ ভয় পদে পখিল শৰণ মুহূৰ্তে খটাংগে পাইলে পৰম গতি জীৱা হাত দিন তুমি চিন্তা কৰা কি প্ৰশ্নৰ উত্তৰ দিছে প্ৰশ্নটোৰ উত্তৰ দিওঁতে ইমানখিনি কথা কৈছে যে তুমি কৈছা যে মৃত্যুমুখী লোকে কি কৰা উচিত আৰু তোমাৰ পৰমায়ু 7 দিন আছে এই ভাগৱত কওঁতে আমি যে কেতিয়াবা কাহিনী উপকাহিনীবোৰ আনো এইটো আমাক ভাগৱতে শিকালে আজি নিগুণবাদী শুকদেৱে পৰীক্ষিতক ভাগৱত কথা ক'বলৈ গৈও কাহিনী আনিছে খটাংগৰ কাহিনীটো আনিছে ঔৰা খটাংগৰ নামৰ এজন নিপতি আছিল মৰ্ত্যত তেওঁ বহু বছৰ ধৰি দেৱতাসকলক ৰক্ষা কৰি আছিল আৰু তেওঁ যে মৃত্যু মাত্ৰ 2 দণ্ড আছে লগে লগে তেওঁ বিমানৰ দ্বাৰা মৰ্ত্যলৈ আহিলে আহি তেওঁ কৃষ্ণৰ চৰণত সেৱা কৰি 2 দণ্ডতে মুক্তি পাই গুচি গ'ল হেৰা পৰীক্ষিত তোমাৰতো 7 দিন আছে কেলে ইমান চিন্তা কৰিছা যদি 2 দণ্ডতে কোনোবাই কৃষ্ণৰ পথ চিন্তা কৰি গতি পাব পাৰে তেন্তে তুমি 7 দিনত কিয় নাপাবা তেন্তে মিয় মানুষ্য লোকে কি কৰা উচিত তে ঢেৰ কৰিব পাৰি বহুত কৰিব পৰা আছে ব্যৱস্থা তথাপিতো মই তোমাক কম যে দুষ্কৰ কৰ্মবিলাক কৰিব নালাগে এই কথাটো ক'ব কৃষ্ণ এহি বুলি কহিলা ৰণাজু গমুনি যাক কহি আছা হৰি ব্ৰহ্মাত আপুনি এ নাম সংসাৰত ৰণপথ আছয় সংখ্যাত হে ৰাম সংসাৰত ৰণপথ আছয় সংখ্যাত অৰে কবি ঘিৰি তাত দুষ্কৰ হাইখাত কৈছে হেৰা ৰাজন সংসাৰ তৰিবৰ কাৰণে অনেক পথ আছে অনেক পথ কি কৈছে হে ৰাম সংসাৰত ৰণপথ আছয় সংখ্যাত অনেক বিঘিনি তাত দুষ্কৰ হাইখাত সেই পথবিলাক কিন্তু সুগম নহয় নিগুণবাদী শুকদেৱে কৈছে তুমি 7 দিনত বহু কৰ্মই সাধন কৰিব পাৰিবা কিন্তু সেই কৰ্মবিলাক কিন্তু দুষ্কৰ তাত তুমি ফলপ্ৰসূ নহবা তাত বিঘিনি আছে গতিকে তুমি কি কৰিব লাগিব হে ৰাম শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে মহাসুখ পথ একো বিঘিনি নবাধে এটাই সুখকৰ পথ আছে
ভগৱন্তৰ চৰণ সেৱা। তাত তোমাৰ বিঘিনি নাথাকে আৰু বিঘিনি নাই কাৰণে আপুনি মই বাচি আছোঁ। আমি ক'ব পাৰিমনে ভগৱন্তৰ সেৱা নিখুঁতভাৱে কৰিব পাৰিছোঁ? কিমান ভুল নহয়নে বাৰু বাপ? নাম গাওঁতে ভুল, সেৱা কৰোঁতে ভুল, শৰাই সজাওঁতে ভুল, গা ধুওঁতে ভুল, ভাত খাওঁতে ভুল, ভুলেই ভুল। কিন্তু তথাপিতো আমাৰ কল্যাণ হৈ থাকে। কেলে? এই পথটো সুগম, ভগৱন্ত দয়া আৰু কৰোণাময়। গতিকে তেওঁ কৰোণা আৰু দয়া গুণে আপোনাৰ যদি মনৰ অভিলাষখিনি ভাল হয়, সেই অভিলাষ ভগৱন্তই দুহাত পাতি গ্ৰহণ কৰে। আৰু আপোনাৰ যদি জানিতে অজানিতে যদি ভুল হৈ যায়, সেই ভুলবিলাক ভগৱন্তই নেচায়। কেলে নেচায়? যে মোৰ বৎস, মোৰ নাম গাবলৈকে আহিছে, মই কৃপা কৰিব লাগে, মই কৃপা কৰা নাই কাৰণে তেওঁ গাব পৰা নাই। গতিকে হ'ব দিয়া, তুমি যিকণ মুখত আহিছে সেইকণকে মই পৰম আনন্দ মানে গ্ৰহণ কৰিছোঁ। আৰু সেই সূত্ৰে আপুনি মই অপৰাধৰ পৰা বাচি আছোঁ। ভগৱন্তই বাক্য কৰি থৈছে যে মোক তুমি শৰণ লোৱা, মোৰ ওচৰত তুমি শৰণাপন্ন হোৱা, তোমাৰ যিমানবিলাক পাপ আছে সমস্ত পাপ মই নিৰ্মূল কৰিম। সৰ্বধৰ্মান্ন পৰিত্যাজ্য মামে একং শৰণং ভজ অহংতাম সৰ্বপাপেভ্যো মুখ্য সীমা শুচ। সৰ্বধৰ্ম এৰি মোক শৰণ সাক্ষাৎ, নকৰিবা ভয় সখী কৰিব ৰক্ষা। তুমি ভয় নকৰিবা, মোৰ তাত শৰণ লোৱা। আৰু সেইকাৰণে কৃষ্ণ সেৱকৰ অপৰাধ নহয়। কিন্তু আমি কৃষ্ণৰ সেৱাতে জানো থাকোঁ? নাথাকোঁ। আমি কৃষ্ণৰ সেৱক হয় জানো? নহয়। এতিয়াই আমাৰ কিবা এটা হোৱাৰ লগে লগে ক'ত কি দোল দিব, যোনে যি উপায় দিব সেইমতে আমি গৈ থাকিম। মুঠতে আমি কেৱল ভাল হ'ব লাগে। ঈশ্বৰৰ ওপৰত আমাৰ বিশ্বাস নাই, ভৰসা নাই। প্ৰমাণ কৰক, মই প্ৰমাণ কৰিবলৈ কৈছোঁ। আপোনালোকে আমিয়ে নোৱাৰোঁ। আপুনি ক'বই নহয় হেৰা এই আমুকৰ দোলডাল কিন্তু কাম কৰে, সেই বহুত প্ৰমাণিত। বয়স মোৰ মন ঘূৰি গ'ল, বাদ দিয়া কৃষ্ণ নাম, দোলডালহে লাগে নে বাপ? তাৰ আগতে আমি কৃষ্ণ নামৰ প্ৰতি প্ৰেৰণা যোগাই আহিছোঁ। তাৰ বাপ এফালে নীলকৰ ফালে গৈছে, মোৰ ওচৰতে সোমালে, বাপ সোমাইছিলে, বোলে একদম দোল এডাল আনোগৈ। মোৰ মনটো ভৰি পৰা ওপৰলৈকে লগে লগে সঁচা কথা কৈছোঁ। কিন্তু ইভাগে নাতিটো মেডিকেলত পৰি আছে, দোলডালে হয়তো ভালো কৰিব পাৰে, এতিয়া বিশ্বাস নাই ঈশ্বৰৰ ওপৰত। তথাপিতো মই ভগৱন্তৰ চৰণৰ সেৱা কৰিছোঁ যে নাতিটো ভাল হৈ আহক, যে কৃষ্ণ নামেহে তেওঁক ৰাখিব। আৰু ৰাখিলে, অৱশ্যে দোলেও ৰাখিব, নাৰাখে বুলি কোৱা নাই। কিন্তু আমাৰ বিশ্বাসটো দোলডালৰ ওপৰত বেছি আছে, কৃষ্ণৰ সেৱাত দোলডাল কমি আছে। গতিকেহে আমাক কৃষ্ণৰ ৰক্ষা কেতিয়াবা কেতিয়াবা নকৰে। আৰু এই সমস্যাটোৰ কাৰণে আমাৰ সনাতন পৰম্পৰাত বৰ ডাঙৰ এটা সমস্যা হৈছে। আমাৰ ভগৱান কেইবাজনো নহয়, কেইবাজনো হয় নাই? এবাৰ এই খ্ৰীষ্টান আৰু মানে ইছলাম আৰু সনাতন তিনিজন বন্ধু, এইটো অকণমান বহাই দিবা, ঠিকে আছে বাৰু দিয়া। বন্ধু তিনিজনে এনে ফিতাহী মাৰি মাৰি লাগিলে, তুমি বোলে খ্ৰীষ্টান গডক সেৱা কৰা, ইজনে কৈছে মই ইছলাম, মই আল্লাহ কৰোঁ, ইজনে কৈছে মই ভগৱান কৃষ্ণ কৰোঁ। তোমালোকে তিনিজনে তিনিজনকৈ সেৱা কৰা, ঠিক আছে, প্ৰমাণ চোৱা যাওক কোনজন ভগৱান কিমান ডাঙৰ। হিন্দুজনে কয় মোৰজন ডাঙৰ, খ্ৰীষ্টানজনে কয় মোৰজন ডাঙৰ, ইছলামজনে কয় মোৰজন ডাঙৰ। তিনিজনে লাগি গ'ল কাজিয়া। ঠিক আছে, প্ৰমাণ চাওঁ কোনজন ডাঙৰ। ব'লা পৰ্বতৰ ওপৰলৈ যাওঁ। পৰ্বতৰ ওপৰৰ পৰা তোমালোকৰ ভগৱানৰ নাম লৈ জঁপিয়াই দিবা, যদি বাচি যোৱা তেতিয়াহ'লে তোমাৰ ভগৱান ডাঙৰ। প্ৰথমতে গডজন উঠিলে, খ্ৰীষ্টানজন গড বুলি নাম উচ্চাৰণ কৰি পেলাই দিলে জাপ মাৰি, বাচি গ'ল। এতিয়া ইছলামজনে ভাবিলে, তেওঁ যেতিয়া গড বুলি কৈ জাপ মাৰি দিলে বাচি গ'ল, মই আল্লাহ আকবৰ বুলি কৈ দিলে জাপ মাৰি তেওঁ বাচি গ'ল। এতিয়া আমাৰ হিন্দুজনৰ গাত পৰিলে, তেওঁ ভাবিলে এতিয়া মই কাম নাম ক'ম, আমাৰতো ধেই হে। প্ৰথমতে ভাবিলে যে ভগৱানৰ নামকে কৃষ্ণ বুলিয়ে মাৰি দিওঁ। আকৌ ভাবিলোঁ কৃষ্ণৰ লগত লক্ষীটো অনবৰত থাকে, তেওঁতো যদি কেনেবাকৈ যদি বিতুষ্ট হৈ যায় মাজতে মোৰ গণ্ডগোল লাগি যাব। কাৰণ কৃষ্ণৰ লগত সদায় লক্ষী থাকেই নহয়। বেলেগৰ ভগৱানবিলাকত এইবোৰ লক্ষী ফকী কোনো নাথাকে, আল্লাহ আল্লাহ গড গডেই আৰু। আমাৰ আকৌ লক্ষী আই ভৰি পিটিকিয়ে আছে, আই লক্ষ্মী। কৃষ্ণ বুলি মাতোঁতে তেওঁ মনত পৰিলে লক্ষী আইকো মাতিব লাগিব। আকৌ লক্ষী আইক মাতিম, আই ভগৱতী, আকৌ আমাৰ শিৱদেউ আছে ন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱান নহয় জানো। যদি শিৱক নেমাতোঁ
মহাদেৱে যদি কেনেবা দুখ পায়, ৰাস্তাতে যদি ত্ৰিশূল পাত পাতি দিয়ে, কিমান মোৰ অসুবিধা হৈ যাব, তেওঁতো অসন্তুষ্ট হৈ যাব। আকৌ ভাবিলে যায় মহাদেৱকো মাতিম, কৃষ্ণ নামো ল'ম, লক্ষী নামো ল'ম, মহাদেৱৰ নামো ল'ম। আকৌ মহাদেৱক নাম ল'লেতো আমাৰ ভগৱতী আই পাৰ্বতী থাকি যাব, তেওঁ যদি খেলি মেলি কৰি দিয়ে কি হ'ব? সেই বুলি কৈয়ে প্ৰথম যেতিয়া কৃষ্ণ নাম লৈছিলে, তাৰপিছতে লক্ষী নাম আহিলে, তাৰপিছত মহাদেৱৰ নাম আহিলে, তাৰপিছত আহিলে কাৰ? পাৰ্বতীৰ নাম লৈ পেলাই দিলে, জাপ মাৰি মৰি থাকিলে। তেওঁ জীৱটো গৈ পেলাই ভগৱন্তৰ ওচৰত পালেগৈ, হেৰি প্ৰভু এই জগতত তোমাৰ কি এইবিলাক লীলা, তোমাকে শ্ৰেষ্ঠ বুলি মই জাপ মাৰি দিলোঁ, তুমি কেলৈ ৰক্ষা নকৰিলা? বোলে তুমি মোৰ নাম লৈছিলা নেকি? বোলে লৈছিলোঁতো। ক'তা? মইতো গৈছিলোঁ নহয় তোমাৰ ওচৰলৈ, তুমি যেতিয়া কৃষ্ণ বুলি কৈছিলা। গৈ পাওঁতে তুমি যেতিয়া লক্ষী বুলি ক'লা, মই আকৌ ঘূৰি আহিলোঁ নহয়। আকৌ ক'লোঁ লক্ষী যোৱা, তোমাকহে মাতিছে। লক্ষী আই গৈছিলে, তোমাৰ ওচৰত পাওঁ পাওঁ হৈ যায়, তুমি আকৌ মহাদেৱৰ নাম মাতি দিলা। তেতিয়া লক্ষী আকৌ ৰৈ গ'ল, আকৌ ফটকৈ মহাদেৱ এতিয়া আহিব নহয়। মহাদেৱ আহিলে, ত্ৰিশূল শ্ৰীকুল লৈ তোমাক বচাবলৈ আহিলে, তেনেতে তুমি আকৌ পাৰ্বতীৰ নাম কৈ দিলা। পাৰ্বতী আয়ে গৈ পিং চিং মাৰি হাৰি চাৰি পিন্ধি আহে মানে তুমি পৰি বহি থাকা। এতিয়া মোৰ ভুল ক'ত? এই হ'ল আমাৰ সনাতন পৰম্পৰাত ঈশ্বৰ উপাসনা খেলি মেলি। কোনজন আহিব? সেই গা গজেন্দ্ৰ তাত আছে। গা গজেন্দ্ৰত যেতিয়া ইন্দ্ৰদুম্ন ৰজাই চিঞৰিছে, চব দেৱতাবিলাক আহি আহি ৰৈ আছেই নহয়। ক'তা? মোৰ নাম কোৱা নাই দেখোন। এইবোৰ কাহী গোপাল কৈ আছে। তেতিয়া ভগৱন্তই আহি ৰক্ষা কৰিলে, তেতিয়া কৈছে ক'তা? তুমি দেখোন তোমাৰ নাম নকওঁতেই গুচি আহিলা। বোলে মোৰ ভকতে মোৰ কাৰো নাম ল'ব নালাগে, মই সকলোকে উদ্ধাৰ কৰোঁ। কিন্তু বাকী দেৱতাবিলাক আহি আহি পাৱত ৰৈ আছে, নাম ক'বলৈ বাট চাই আছে। মোৰ নাম কোৱা নাই। সিজনে কৈছে মোৰ নাম কোৱা নাই, মই কিয় ৰক্ষা কৰিম? ইপিনে চটফটাই আছে। যেনেকৈ আমাৰ আপোনালোকে পঢ়িব গা গজেন্দ্ৰৰ তাত আছে এইবিলাক কথা। বোলে এই সমস্যাবিলাক আমাক দেখুৱাইছে বাপ সমস্ত, আমিও অকণমান উপলব্ধি কৰিলে হৈ গ'ল। গতিকে এক কৃষ্ণত আমি শৰণাপন্ন হ'লে মৰিলেও মৰি যাম, যি হ'ব হ'ব, এই ভাৱনা কৰাৰ কাৰণে ভক্ত প্ৰহ্লাদে তৰি গ'ল। আমাৰ আজি নামে সেই কথাটোকে শিকাই আছে। গতিকে আমিও ভগৱন্তৰ চৰণত একমতি হৈ মৰিলে মৰিম, মাৰিলেতো মৰিব লাগিবই। কৃষ্ণ নোযোৱা নাহি কেহু গমোৱাত পৰেতি ভুৱনে, পূৰ্বত ব্ৰহ্মায়ে চিতে তিনিবাৰ। ক'ত লৈলে? হে ৰাম জাত হন্তে হুৱে ৰতি। আৰু ওপৰপৰা থাকি আহিলে ন, শুন লাইনবোৰ নেৰিবা আকৌ, ভাগৱত এৰি গ'লে অপৰাধ হ'ব নহয়। হে ৰাম শ্ৰৱণে কীৰ্তনে মাত কৃষ্ণ আৰাধে, মহাসুখ পথ একো বিঘিনি নবাধে। জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, নাহি কেহু গমোৱাত পৰেতি ভুৱনে। পূৰ্বত ব্ৰহ্মায়ে এক চিত্ৰে তিনিবাৰ, বেদত বিচাৰিয়েহি মাত্ৰ পাইলা হাৰ। বেদত কি আছে? বেদত কি আছে বাপ? এই কথাটো ব্ৰহ্মাদেৱে তিনিবাৰ চিত থিৰ কৰি প্ৰমাণ কৰিছে, এবাৰ নহয় তিনিবাৰ। কি কি কৰিছে? পূৰ্বত ব্ৰহ্মাই এক চিত্তে তিনিবাৰ, বেদত বিচাৰি আহি মাত্ৰ পাইলা হাৰ। কি হাৰ পালে? বেদত কি হাৰটো আছে? বেদত হে? অবেদৰ গুপুত বিত্ৰ নাৰায়ণ, দৈৱকী তহন্তে সাক্ষাতে ভৈলা বিদিত।